শোণিতপুৰ জিলাৰ ৰঙাপাৰাত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন খেতিয়কৰ অকাল মৃত্যু ঘটে। এটা বনৰীয়া হাতীয়ে এই খেতিয়কজনক খেদি আহি আক্ৰমণ কৰাত আজি অকাল মৃত্যু সাৱটি ল'বলগীয়া হৈছে ৰঙাপাৰাৰ পগলাবিলৰ কৃষ্ণখেৰীয়া নামৰ এজন কৃষক। এই কৃষকজনে পুৱতি নিশা হাল বাই আছিল নিজৰ কৃষি পথাৰত, আৰু তেনে সময়তে এটা বনৰীয়া হাতী আহি হঠাৎ আক্ৰমণ চলায়। মই প্ৰথমে সেই দৃশ্যটো দেখুৱাই লৈছোঁ। ইতিমধ্যে সেই পগলাবিল গাঁৱৰ সেই ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। তেওঁলোকৰ যি দুই পুত্ৰ আৰু পত্নী ইতিমধ্যে শোকত ভাগি পৰিছে। কৃষকজনে নিজৰ কৃষি পথাৰত যেতিয়া হাল বাই আছিল, সেই সময়ত এটা বনৰীয়া হাতী পথৰে গৈ আছিল, আৰু সেই কৃষকজনক দেখি বনৰীয়া হাতীটোৱে আক্ৰমণ চলায়। তেওঁৰ লগে লগে ঘটনাস্থলীতে মৃত্যু হয়, আৰু কেইবাজনো লোকৰ সেই বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা পৰে। মই প্ৰথমে সেই যিটো ঘটনা দেখিছিল, সেই স্থানত এজন ব্যক্তি আছিল, মহাদেৱ নাম তেখেতৰ। মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম, দাদা আপুনি সেই সময়ত উপস্থিত আছিল কাষত, কি দেখিছিল, কেনেকুৱা হৈছিল, ঘটনাটো কি হৈছিল? মই অলপ হালা শুনি আহিলোঁ। অহাৰ পিছত একদম ৰাস্তা পালোঁ আৰু হাতীটো চাই পালোঁ। ৰাস্তাত হাতীটো দৌৰি আহি আছিলে। তাৰপিছত মই অলপ চাই কিনে পলাই গ'লোঁ। পলোৱাৰ পিছত থিয় হৈ চাই আছোঁ কোনফালে গৈ আছে বুলি। তেতিয়া এই কৃষ্ণখেৰীয়া নামৰ মানুহটো হাল বাই আছিলে নিজৰ পথাৰত, তাক একদম মাৰিয়ে দিলে। আৰু তেতিয়া মানে ময়ো নাৰ্ভাছ হৈ গ'লোঁ আৰু মই পলাই গ'লোঁ। ইমানেই মই দেখিলোঁ। আৰু হয়, তেওঁ কৈছে যে বনৰীয়া হাতীটোৱে যেতিয়া আহি আছিল পথাৰে, সেই সময়ত কৃষ্ণখেৰীয়াই নিজৰ পথাৰত হাল বাই আছিল, আৰু তেতিয়াই হঠাৎ বনৰীয়া হাতীটো আক্ৰমণ চলোৱাত তেখেতৰ কৰুণ মৃত্যু ঘটিছে। মোৰ সৈতে এই গাঁওখনৰ পগলাবিল গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সাধাৰণ সম্পাদক আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে ৰঙাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণে ইতিমধ্যে বহু লোকৰ মৃত্যু ঘটিছে, আৰু এই বছৰৰ এইটো প্ৰথমটো ঘটনা, কি ক'ব? প্ৰথমটো ঘটনা আমাৰ গাঁৱতো তেনেকৈ হোৱা নাছিলে। আচানত মানে হৈ পেলাই হঠাৎ এনেকৈ হৈ গৈছে। ৰাতি ধৰক 4:30মান বজাত ৰাতিপুৱা তেখেতে কৃষ্ণখেৰীয়া ল'ৰাটো মানে এনেই ধৰক নিজৰ ৰাতিপুৱা হাল চাল মাৰি পেলাই আকৌ কামত গুচি যায়। বহুত দুখীয়া মানুহ হয় সিমানটো। বন বিভাগৰ প্ৰতি কি দাবী থাকিব? এতিয়া তেখেতখিনিতে আহক, আহি পেলাই এইটো আমাৰ কি উচিত ব্যৱস্থা কৰে সিহঁতে কৰক। দুখীয়া মানুহজনৰ ঘৰত এনেকৈ মেইন ডাঙৰ হিয়ে আছিলে ন তেখেত, সেইটোৱেই কথা। হয়, কৃষি কৰ্মৰে নিজৰ পৰিয়াল পোহপাল দিয়া আজি কৃষকজনৰ অকাল মৃত্যু ঘটাত আজি ইয়াৰে স্থানীয় ৰাইজে আজি দুখ প্ৰকাশ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত ৰঙাপাৰা আৰক্ষী উপস্থিত হৈছে, আৰু কিছু সময়ৰ পিছতে ইয়াতে বন বিভাগৰ লোকো উপস্থিত হ'ব। এই ঘটনাই কিন্তু আচলতে পুনৰ শংকিত কৰি তুলিছে, এই কাৰণে যে শোণিতপুৰ জিলাৰ ৰঙাপাৰাত বিগত কেইবাবছৰ ধৰি হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। ইতিমধ্যে বনৰীয়া হাতীৰ লোকত প্ৰায় 30জনৰো অধিক লোকৰ মৃত্যু ঘটিছে, আৰু বনৰীয়া হাতীৰো মৃত্যু ঘটিছে। এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।